পৰিয়ালৰ সম্পৰ্কবোৰ জীয়াই ৰাখিবলৈ হ'লে কেতিয়াবা অন্ধ, কেতিয়াবা বোবা আৰু কেতিয়াবা কলা হ'ব লগা হ'ব পাৰে, নহ'লে সম্পৰ্কবোৰত ঘূণে ধৰে। ইয়াৰ কাৰণ এটাই যে কেতিয়াবা আপুনি সকলো দেখি শুনিও, কি ভুল কি শুদ্ধ সকলো দেখি শুনিও অন্ধ হ'বলগীয়া হয়, কাৰণ আপোনাৰ সম্পৰ্কটো বেয়া নোহোৱাৰ স্বাৰ্থত। আৰু কেতিয়াবা এনে পৰিস্থিতিত আপোনাক ইমানেই কটু বাক্য বেয়া ব্যৱহাৰ কৰে, তাৰ পাছতো আপুনি বোবা হৈ থাকিব লগা হয়। ইমানেই বেছি কথা শুনাই তথাপিও আপুনি নুশুনাৰ অভিনয় কৰিবলগীয়া হয়। কিন্তু ইমান ধৈৰ্য আৰু ইমান সহ্য সকলোৰে নাথাকে। আপুনি এজন এনে ব্যক্তি, আপোনাক ইমান বেছি বেয়া ব্যৱহাৰ, কষ্ট, অশান্তি, দুখ দিয়াৰ পাছতো আপুনি সকলো মনে মনে সহি থাকে।